বিজেপি সরকার পতন হোক, পতন হোক, পতন হোক। নরেন্দ্র মোদি হায় 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 হায়, রাহুল গান্ধী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গোপাল বালা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, জাতীয় কংগ্রেস মোদি হায় 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 হায়, বিজেপি সরকার নির্বাচন নির্বাচন নির্বাচন, বিজেপি সরকার নির্বাচন নির্বাচন নির্বাচন। হয় আজি আমি মানে অসম কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বজালী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ভৱানীপুৰ ব্লক আৰু বজালী ব্লক কংগ্ৰেছৰ সহযোগত আমি এক কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আপোনালোকে নিশ্চয় গম পাইছে, সংসদৰ মজিয়াত আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদৰ মজিয়াত আমাৰ স্বাধীন ভাৰতৰ সংবিধান প্ৰণেতা শ্ৰদ্ধাৰ বাবা চাহেব আম্বেদকাৰক যি অশালীন মন্তব্য কৰিছিলে তাৰ তীব্ৰ প্ৰতিবাদত আমি আমাৰ বজালী জিলা কংগ্ৰেছৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ, তীব্ৰ নিন্দা কৰিছোঁ। তেখেতে সন্মানীয় গৃহমন্ত্ৰী এগৰাকী হৈ এনেকুৱা বিৰূপ মন্তব্য কৰিব নাপায় আৰু নেলাগে। তেওঁক আমি ধিক্কাৰৰ লগতে তেওঁক আমি পদত্যাগৰ দাবী জনাইছোঁ। তেওঁ অনতিপলমে মোদী চৰকাৰে তেওঁক মানে পদত্যাগ কৰিবলৈ বাধ্য কৰাওক। চাওক, আপোনালোকে জানে টুলুঙা মন্তব্য দিয়াত মানে ভাৰতৰ ভিতৰতে প্ৰথমত থাকিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ যিখিনি কৈছে সেইখিনি তেওঁ আগতে অলৰেডি কৰি দেখাইছে। আপোনালোকে সংবাদ মাধ্যমৰ লগতে ছ'চিয়েল মিডিয়াত আপোনালোকে পাই আছে তেওঁ কি মন্তব্য আগতে দিছিলে, পৰৱৰ্তী তেওঁ কি মন্তব্য দিছে, তেওঁ আগতে কি কৰিছিলে, এতিয়া কি কৰি আছে। আনৰ কাৰণে অইন ৰাজনৈতিক দলগিলা মানে দলসমূহক মানে বেপথে পৰিচালিত কৰি তেওঁ ইয়াত স্বৈৰাচাৰীভাৱে একনায়কত্ববাদ চলোৱাৰ তেওঁ যি অভিসন্ধি, তাক আমি দলৰ ফালৰ পৰা সদায় ধিক্কাৰ জনাওঁ আৰু ধিক্কাৰ জনাই থাকিম। বিজেপি সরকার পতন হোক, পতন হোক, পতন হোক। নরেন্দ্র মোদি হায় 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 হায়, রাহুল গান্ধী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গোপাল বালা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, জাতীয় কংগ্রেস মোদি হায় 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 হায়, বিজেপি সরকার নির্বাচন নির্বাচন নির্বাচন, বিজেপি সরকার নির্বাচন নির্বাচন নির্বাচন। হয় আজি আমি মানে অসম কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বজালী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ভৱানীপুৰ ব্লক আৰু বজালী ব্লক কংগ্ৰেছৰ সহযোগত আমি এক কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আপোনালোকে নিশ্চয় গম পাইছে, সংসদৰ মজিয়াত আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদৰ মজিয়াত আমাৰ স্বাধীন ভাৰতৰ সংবিধান প্ৰণেতা শ্ৰদ্ধাৰ বাবা চাহেব আম্বেদকাৰক যি অশালীন মন্তব্য কৰিছিলে তাৰ তীব্ৰ প্ৰতিবাদত আমি আমাৰ বজালী জিলা কংগ্ৰেছৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ, তীব্ৰ নিন্দা কৰিছোঁ। তেখেতে সন্মানীয় গৃহমন্ত্ৰী এগৰাকী হৈ এনেকুৱা বিৰূপ মন্তব্য কৰিব নাপায় আৰু নেলাগে। তেওঁক আমি ধিক্কাৰৰ লগতে তেওঁক আমি পদত্যাগৰ দাবী জনাইছোঁ। তেওঁ অনতিপলমে মোদী চৰকাৰে তেওঁক মানে পদত্যাগ কৰিবলৈ বাধ্য কৰাওক। চাওক, আপোনালোকে জানে টুলুঙা মন্তব্য দিয়াত মানে ভাৰতৰ ভিতৰতে প্ৰথমত থাকিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ যিখিনি কৈছে সেইখিনি তেওঁ আগতে অলৰেডি কৰি দেখাইছে। আপোনালোকে সংবাদ মাধ্যমৰ লগতে ছ'চিয়েল মিডিয়াত আপোনালোকে পাই আছে তেওঁ কি মন্তব্য আগতে দিছিলে, পৰৱৰ্তী তেওঁ কি মন্তব্য দিছে, তেওঁ আগতে কি কৰিছিলে, এতিয়া কি কৰি আছে। আনৰ কাৰণে অইন ৰাজনৈতিক দলগিলা মানে দলসমূহক মানে বেপথে পৰিচালিত কৰি তেওঁ ইয়াত স্বৈৰাচাৰীভাৱে একনায়কত্ববাদ চলোৱাৰ তেওঁ যি অভিসন্ধি, তাক আমি দলৰ ফালৰ পৰা সদায় ধিক্কাৰ জনাওঁ আৰু ধিক্কাৰ জনাই থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।